বৰখোপাত BM নেষ্ট ৰিজৰ্ট ফুটবল প্ৰতিযোগিতা 2-0 গোলত জয়লাভ বৰকুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ BM নেষ্ট ৰিজৰ্টৰ জাৰ্চি মুকলি বৰপেটা জিলাৰ বৰখোপাত দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে প্ৰথম বাৰ্ষিক BM নেষ্ট ৰিজৰ্ট ফুটবল প্ৰতিযোগিতা বৰখোপা ফুটবল কোচিং চেণ্টাৰৰ উদ্যোগত বৰখোপা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা BM নেষ্ট ৰিজৰ্ট ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন দেওবাৰে বৰকুৰি আঞ্চলিক ক্ৰীড়া সন্থা আৰু চেঙা কোচিং চেণ্টাৰৰ মাজত অনুষ্ঠিত হয় তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত বৰকুৰি আঞ্চলিক ক্ৰীড়া সন্থাই চেঙা কোচিং চেণ্টাৰক 2-0 গোলত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হয় খেল আৰম্ভ হোৱাৰ পূৰ্বে বৰখোপা ফুটবল কোচিং চেণ্টাৰৰ সভাপতি বেলাৰাম বৰৰ সভাপতিত্বত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট অধিবক্তা চিত্তৰঞ্জন বৰ্মনে BM নেষ্ট ৰিজৰ্টৰ জাৰ্চি আনুষ্ঠানিকভাৱে মুকলি কৰে কলাগুৰু থিয়েটাৰৰ প্ৰযোজক ধ্ৰুৱ তালুকদাৰে উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অধিবক্তা অভয় বৰ্মন BM নেষ্ট ৰিজৰ্টৰ স্বত্বাধিকাৰী ক্ৰমে নৱজিৎ তালুকদাৰ আৰু কল্পনা তালুকদাৰ সদৌ সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ সধন সৰুক্ষেত্ৰী জিলা পৰিষদৰ সদস্য ডক্টৰ পদ্মা মেধিকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে প্ৰতিযোগিতাখনত 14টা ফুটবল দলে যোগদান কৰা বুলি জানিব পৰা গৈছে প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ স্বৰ্গীয় নৰেন্দ্ৰনাথ তালুকদাৰৰ সোঁৱৰণত ট্ৰফিসহ নগদ 15,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ স্বৰ্গীয় দুৰ্লভ তালুকদাৰ সোঁৱৰণত ট্ৰফিসহ নগদ 10,000 টকা বুলি উদ্যোক্তাই জানিবলৈ দিয়ে মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ ভাগ্যৰ কথা যদিও মই এজন নাট্যকৰ্মী হিচাপে এতিয়া প্ৰতিষ্ঠিত হৈছোঁ কিন্তু মোৰ প্ৰথম চিনাকি এই মাটিৰ বন্ধই আছিলে এই মই বোকাত লুতুৰি পুতুৰি খেলি বা যদি সফল খেলুৱৈ হ'ব পৰা নাই যদিও কিন্তু খেলৰ ক্ষেত্ৰত খুব আগজনোৱা আছিলোঁ এটা সময়ত খুব খেলিছিলোঁ তো ক্ৰীড়াৰ লগত জড়িত আছিলোঁ এই ক্ৰীড়া বা সাংস্কৃতিক এটা মুদ্ৰাৰ ইপিঠি আমি সকলোৱে মনত ধৰক তেনেকুৱা ধৰণৰ আমি আনন্দ উৎসাহ বা মনৰ শান্তিৰ কাৰণে যি কৰিব লাগে এই ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ পৰাই পোৱা যায় আমি সকলোৱে ব্যস্ততাৰ খাতিৰত বহুত কাম কৰিব লাগে কিন্তু একমাত্ৰ আহিলা হিচাপত আমি যেতিয়া শান্তিৰ প্ৰাংগণ বুলি কওঁ ক্ৰীড়া আৰু সাংস্কৃতিক দুয়োটা একেই তো বৰখোপা ফুটবল কোচিং চেণ্টাৰৰ উদ্যোগত আৰু BM নেষ্ট ৰিজৰ্টৰ সহযোগত যি ইয়াত বৰখোপাত খেল এখন আয়োজন কৰা হৈছে আজিৰ পৰা কিছু 10-15 দিনীয়া কাৰ্যসূচীয়ে চাগে অসমৰ বহুতটা ফুটবল দল ইয়াতে অংশগ্ৰহণ কৰিছে মই গোটেই পৰিচালনা সমিতি তথা ৰিজৰ্টৰ স্বত্বাধিকাৰীৰ সৈতে পৰিয়ালবৰ্গলৈ মই শুভেচ্ছা জনাইছোঁ আছে আচলতে আমি এইবাৰ আমাৰ BM নেষ্ট ৰিজৰ্টৰ উদ্যোগত আমি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছোঁ কিন্তু মই এটা কথা ক'বলৈ পাই আনন্দিত হৈছোঁ যে এই খেলখনৰ লগত মানে ইয়াতে আগে পিছেও এখন খেল হয় এওঁলোকে মানে বৰখোপা ফুটবল কোচিং চেণ্টাৰে আয়োজিত কৰে এই ফুটবল খেলৰ লগত আমি ওতঃপ্ৰোতভাৱে আগৰ পৰাই জড়িত হৈ আছোঁ হয়তো আমি মানে সকলোখিনি আমি সহযোগ কৰা নাছিলোঁ কিছু ক্ষেত্ৰত হ'লেও আমি যিমানখিনি পাৰোঁ আমাৰ সামৰ্থ্য অনুসৰি আমি তেখেতসকলৰ লগত বহুত দিনৰ পৰাই জড়িত হৈ আছোঁ আৰু প্ৰথমবাৰৰ বাবে আমাৰ মানে সহযোগত এই খেলখন কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ এই কাৰণে যে খেলটো হৈছে এটা ভাতৃত্বৰ বান্ধোন এই খেলে এটা অঞ্চলৰ এটা বৃহৎ অঞ্চলক সামৰি লয় আৰু আমি জানিবলৈ পাই বহুত সুখী হৈছোঁ যে আমাৰ এই প্ৰথম বাৰ্ষিক যিখন খেল আমি অনুষ্ঠিত কৰিছোঁ ইয়াতে প্ৰায় 14টা দলে মানে যোগদান কৰিছে আৰু আমি প্ৰথমবাৰৰ কাৰণে আমি আমাৰ জিলা ভিত্তিত মানে বৰপেটা বা নলবাৰী এইখিনিৰ ভিতৰতে মানে সামৰা হৈ আছে কিন্তু আগন্তুক দিনত আমি মানে যাতে অসম ভিত্তিক কৰিব পাৰোঁ তাৰ পৰিকল্পনা আমাৰ আছে আগলৈ আৰু আপোনালোকে আটাইয়ে সহযোগ কৰিব এই অঞ্চলৰ ৰাইজে আমাক সহযোগ কৰক সকলোৱে আহক খেলখন উপভোগ কৰক আৰু সকলো দিশতে সহায় সহযোগ আগবঢ়াওক আমাক হওক উদ্যোক্তাসকলক হওক সকলো ৰাইজকে মানে সহযোগ কৰিলে আমি নথৈ আনন্দিত ফুটবল কোচিং চেণ্টাৰৰ উদ্যোগত প্ৰথম বাৰ্ষিক খেলখন হ'বলৈ গৈ আছে BM নেষ্ট ৰিজৰ্ট ফুটবল টুৰ্ণামেণ্ট এইখন বৰখোপা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে আৰু ইয়াত উপস্থিত আছে এই অঞ্চলৰ বিভিন্ন আমন্ত্ৰিত অতিথি কলাগুৰু থিয়েটাৰৰ প্ৰযোজক ধ্ৰুৱ তালুকদাৰ ডাঙৰীয়া উপস্থিত আছে আৰু এই খেলখনত বিশেষভাৱে সহযোগ কৰিছে BM নেষ্ট ৰিজৰ্টৰ স্বত্বাধিকাৰী নৱ তালুকদাৰ ডাঙৰীয়া আৰু তেওঁৰ পৰিয়ালবৰ্গই আৰু যিখন ফুটবল খেল পৰিচালনা সমিতি হৈছে সমাজ মংগলৰ হকে দীৰ্ঘদিন ধৰি তেখেতসকলে কাম কৰি আছে আৰু এই খেলখনৰ জৰিয়তে মই অনুভৱ কৰোঁ আমাৰ বৃহত্তৰ এই অঞ্চলটোত এটা খেলুৱৈ সুলভ পৰিৱেশ সৃষ্টি হ'ব আৰু এই খেলুৱৈ সুলভ পৰিৱেশ সৃষ্টিৰ লগতে অঞ্চলটোত সামগ্ৰিকভাৱে এক শান্তিৰ পৰিৱেশ স্থাপন হ'ব আমি জানো এই বৰখোপা
বড়ো অবড়োৰ মিলন ভূমি। ইয়াত ক্ৰীড়াৰ লগতে সামাজিক সাংস্কৃতিক দিশত ইয়াত চৰ্চা হয় আৰু এতিয়া খেলখন হ'বলৈ গৈ আছে আৰু এই খেলখনত দীৰ্ঘদিন ধৰি চলিব আৰু এই খেলখনত মই ভাবোঁ শৃংখলিতভাৱে খেলখন পৰিচালিত হ'ব আৰু অঞ্চলটোৰ ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ জনাম তেওঁলোকে খেলত উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰি খেলুৱৈসুলভ পৰিৱেশ সৃষ্টি কৰাত অৰিহণা জনাওক এই অনুৰোধ মই ৰাখিছোঁ আৰু লগতে BM নেষ্ট ৰিচৰ্টৰ স্বত্বাধিকাৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যে দীৰ্ঘদিন ধৰি এনেকুৱা খেল এখন আমি অনুষ্ঠিত কৰিব পৰা নাছিলোঁ বা কৰা হোৱা নাছিল, আজি হ'বলৈ গৈ আছে। গতিকে তেখেতো ধন্যবাদৰ পাত্ৰ আৰু পৰিচালক মণ্ডলী যিসকল আছে খেল পৰিচালনা সমিতি তেওঁলোকে সততা নিষ্ঠাৰে আগবাঢ়িছে। গতিকে তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বন্ধুসকলে উৎফল মংগল কামনা কৰি মোৰ কথাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।